গুড মৰ্ণিং জয়গুৰু। এতিয়া প্ৰায় 4:40মান হ'ব ৰাতিপুৱা। এতিয়া আমাৰ প্ৰাৰ্থনা আৰম্ভ হ'ব হ'লে আৰু আহিব মানুহ আহিব, আপোনালোকক দেখাম। এটা শ্বৰ্ট ভিডিঅ' 1-2 মিনিটৰ। এখেতৰ গা চা ধোৱা হৈছে। মোৰ আজি গাটো অকণমান বেয়া কাৰণে গাটো ধোৱা নাই, বাট ফ্ৰেছ হৈ অলপমান ফ্ৰেছ হৈ কাপোৰ পিন্ধি লৈছোঁ। দেখাব আপোনালোকক ঠাকুৰ স্থাপনাটো দেখাওঁ আপোনালোকক। আর এসে দাদা আসতে চাইলো, কি নাম? বিপ্লব দাদা। এইজন দাদাৰ নাম ভাৰ্গৱ দাদা হয়। আমাৰ ওপৰত অকণমান পাহাৰৰ ওপৰত আছে ইহঁতৰ কোৱাৰ্টাৰটো। বাইদেউ আহে সদায়, কিন্তু আজি বাইদেউৰ গা বেয়া কাৰণে অহা নাই। ইমান ৰাতিপুৱা ন, সদায় সদায় উঠাটো অলপমান প্ৰব্লেম হৈ যায়। তথাপি আমি যোৱা একমাহ ধৰি চলি আছে আমাৰ মৰ্ণিং প্ৰেয়াৰটো। মানে ঘৰত কৰি থাকোঁ যদিও, কিন্তু বেলেগৰ ঘৰত গৈ কৰাটো মানে বহুত দিগদাৰ হৈ পৰে ইমান ৰাতিপুৱা। বাহিৰত এতিয়াও লাইট জ্বলি আছে, এন্ধাৰ হৈ আছে। তো এইজন দাদা অকণমান দূৰৰ পৰা আহিছে, খেলাৰীহাটৰ পৰা আহিছে, খেলাৰীহাট মন্দিৰৰ পৰা। তো তেখেতে ৰাতি ৰৈছিলে, ৰাতি সৎসংগ হৈছিলে। তো কৈছিলে যে ৰাতিপুৱাৰ প্ৰাৰ্থনাটো কৰি তেখেতে ৰাওনা দিব। আৰু ওচৰত পিনাক দাদা আহিছে। এইবিলাক চব সৎসংগী মানুহ হয় আমাৰ। আজি অহা নাই আৰু মানে বোৱাৰী মানুহ হোৱা নাই আৰু ইমান, কাৰণ যোৱাকালি ৰাতি সৎসংগটো শেষ হোৱাতে বহুত টাইম লাগি গৈছিলে। সেইকাৰণে এতিয়া আমি ৱেইট কৰি আছোঁ। 4:56 হয় যিহেতু প্ৰাৰ্থনাটো, মৰ্ণিং প্ৰেয়াৰটো, তো বাজিলেহে ঠিক টাইমত শংখটো বজাই দিব লাগিব। তেনেকৈ সকলোৱে প্ৰণাম কৰি আছে। মাইনাও আজি উঠি গৈছে। মই কৈছোঁ উঠিবা তুমিও, তেনেকৈ উঠি গৈছে। তাৰপিছত মই কৈছোঁ যে তুমি 7:30 মানত যাবা, 1 ঘণ্টামান পাৰিলে শুই ল'বা বা আধা ঘণ্টামান। ষ্টাৰ্ট হ'ল আমাৰ প্ৰেয়াৰ। স্বামী নাম জগায় সোই তরে, কালে কালে सुसर्वनाश, सुख पावे सब दुख। भगति सुनामी सबसे न्यारी, वेद कते बनता ही विचारी। सुसौथे पदवासा, संतन कहवा सदा विलासा। गुरुपुरे बीन बजे जय चर चतुरे। आए दरबारा, देखा जाए सूरत से सारा। विष पारे अगमाल कोई कन्यारा, अंत स्वरूप कोई करत विहारा। से तरसे अटल अटारी, अद्भुत रथ स्वामी महल सवारी। सौरत हुई अति कर्म गणानी, पुरुष अनामी जय समानी। करो बंदगी रथ स्वामी आगे, जिन पर ताप जीव बहु जागे। बारंबार करो प्रणाम, सद्गुरु पद्मा धाम शतनाम। करो बंदगी रथ स्वामी आगे। এতিয়া নাম ধ্যান চলি আছে। এইটো নাম ধ্যান অকণমান হৈ পেলাই তাৰপিছত বাণী পাঠ হ'ব, তাৰপিছত ধ্বনি হ'ব। নিজেকে নিজেই প্রবঞ্চনা করে। অল্প বিশ্বাসের দৌড়নের প্রকৃত দান হলেও প্রবঞ্চিত হয়। তুমি লাখ গল্প করবে, কিন্তু প্রকৃত উন্নতি না হলে তুমি প্রকৃত আনন্দ কখনই লাভ করতে পারবে না। কপটাশয়ের মুখের কথার সঙ্গে অন্তরের ভাব বিকশিত হয় না, তাই আনন্দের কথাতেও মুখে নিরসতার চিহ্ন দৃশ্য হয়। কারণ মুখ খুললে কি হয়, হৃদয়ে ভাবের স্ফূর্তি হয়। অমৃতময় বাড়ি কপটের নিকট তিক্ত লবণ্য, তীরে যাইয়াও তার তৃষ্ণা নিবারিত হয়। সরল ব্যক্তি উচ্চ দৃষ্টি সম্পন্ন চাতকের মতো, কপটি নিম্ন দৃষ্টি সম্পন্ন শকুনের। ছোট হও কিন্তু লক্ষ্য উচ্চ হও, বড় এবং উচ্চ হয়ে নিম্ন দৃষ্টি সম্পন্ন শকুনের মতো হওয়ায় লাভ। কপট হয় না, নিজে ঠকো না, আর অপরকে ঠকিও না। পরম প্রিয় মা শশী ঠাকুরের রাজনৈতিক গ্রন্থ থেকে পাঠ।
বিবাহ পরিবারে আদর্শনুপ্রাণতা যদি তোমাকে উদ্দাম করিয়া তুলিয়া থাকে, যদি তুমি তোমার হৃদয়ে তাহাকে ছাড়া আর কাউকে স্থান দিতে পারো না, স্থান দিতে না পারো, আর তাহাকে যদি তোমার পারিপার্শ্বিক ও জগতে প্রতিষ্ঠা করা উদ্যমতা কঠোরভাবে ধরিয়া থাকে, মনে হয় বিবাহ না করিয়া জীবন পুণ্য পবিত্রতায় অবিবাহিত করিয়া সবাইকে উজ্জ্বল করিয়া উজ্জ্বলস্তর হইতে পারিবে। নিজেকে বুঝিয়া দেখিও, যদি আবিলতা দেখিতে পাও, তোমার বিবাহে ব্রতী হইয়াছে বাণিজ্যিকাশায়। বন্দে পুরুষোত্তম বন্দে বন্দে পুরুষোত্তম বন্দে পুরুষোত্তম জয় 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 বন্দে পুরুষোত্তম বন্দে পুরুষোত্তম বন্দে আচার্য বন্দে আচার্য বন্দে অঙ্কুষ্ঠদেব বন্দে পুরুষোত্তম বন্দে পুরুষোত্তম বন্দে পুরুষোত্তম। হেল্ল', এতিয়া প্ৰায় 7:30 মান হৈছে। স্কুল যাম ল'ৰাৰ, ছোৱালীৰ। ল'ৰাক থ'ব যাব লাগিব, ছোৱালীক থ'ব যাব নালাগে, তথাপিও দেউতাকে থৈ আহে, কিন্তু ল'ৰা অলপমান ডিষ্টাৰ্ব কৰে কাৰণে থৈ আহিব লাগে। ৰাতিপুৱাৰ প্ৰাৰ্থনা ভাগ হৈ গ'ল, দাদাহঁতে চাহ খালে, লেমন টি বনাই দিলোঁ ৰাতিপুৱাৰ ভাগত আদা চাদা দি অলপ ভাল লাগে। প্ৰসাদো দি দিলোঁ, বুট মাহ। সিহঁতে লৈ গ'ল প্ৰসাদ, কোনোবাই খালে কোনোবাই লৈ গ'ল। তাৰপিছত মই এয়া স্কুলৰ কাৰণে ল'ৰা ছোৱালীৰ টিফিন বনালোঁ, ভাত অকণমান আৰু আলু চব্জি বনালোঁ। বাচ্ছা দুটা খালে, এতিয়া স্কুল লৈ যাম, ব্লগ লৈ যাওঁ। নাজানো ব্লগটো কিমান দূৰ দীঘলীয়া কৰিব পাৰিম, চাই থাকিব মোৰ ব্লগটো। সেইটো ল'ৰা পাপা ক'ত যাবা? স্কুল যাম। তো মোবাইল কিয় লৈছা? হে থৈ দিয়া মোবাইল। বাবা শ্ৰী শ্ৰী ঠাকুৰ নমো নমো, বৰ্মা নমো, বৰদাদা নমো নমো, আচাৰ্যদেৱ দাদা নমো নমো, প্ৰবীণ দাদা নমো নমো। মোৰ লগত থাকিব কোৱা। জয় গুৰু। ইয়াতে জয় গুৰু দিয়া চবকে, জয় গুৰু। মোৰ ব্লগ সিহঁতে দেখে, মানে চাই, জানে আৰু ৰাস্তাটোৰ কথা। এতিয়া ৰাস্তাটো ওলাইও যাওঁ মই। কোৱাৰ্টাৰৰ পৰা বেছি দূৰ নহয়, অকণমান 3 মিনিটমান লাগিব খোজকাঢ়ি গ'লে, 4 মিনিটমান লাগিব। স্পীডত গ'লেতো খুবেই কম টাইম লাগে। এনেকৈ আৰু বৰ্তমানৰ কম্পাউণ্ডৰ ভিতৰতে হাইস্কুলখন, মোৰ ৰুমৰ পৰা ওলাইও অকণমান। তো তেনেকৈ এইটো অকণমান আপ হয়, পাহাৰৰ ওপৰত হয়, লাহে লাহে উঠিব লাগে, উঠিব লাগে, কাৰণে খোজকাঢ়ি 4-6 তো লাহে লাহে উঠি কিন্তু ভাগৰ ইমান বেছি লাগি যায় নহয়, কি ক'ম। বহুত বেছি ভাগৰ লাগে যেতিয়া মই ল'ব আহোঁ, আৰু উভতি যাওঁতে এখেতে ল'ব আহে, তেতিয়া অকণমান সুবিধা হয়। আজি ৰ'দো ভাল দিছে, কাম কৰিব লাগিব, বহুত কাম আছে পাবগৈ। ইয়াতে এনেকৈ থৈ ঘৰত জল্দি যাম। আজি 1 মিনিট ঠাণ্ডা আৰম্ভ কৰিছে। হেল্ল', গা পা ধুই ল'লোঁ, কাপোৰ চাপোৰ আছিলে, যিবিলাক কাম আছিলে কৰি ল'লোঁ। অকণমান বাবু যিহেতু স্কুলত আছে, তো সেইটো ফ্ৰী টাইমখিনিত কৰি ল'লোঁ আৰু থৈ আহিছোঁ। এতিয়া 10:30 মান হ'ব, মই ওলাইছোঁ আনিব যাবলৈ। আৰু আজিও এটা মানে সৎসং আছে আবেলি, নাযাওঁ বুলিয়ে ভাবিছোঁ। আকৌ সিহঁতে জোৰ কৰি আছে যে আহিব লাগিব, কোনোবা নাহিলে বেয়া লাগে। তো চাওঁ কি হয় আবেলিলৈকে। কিন্তু ব্লগটো ইমান দীঘলীয়া নকৰোঁ বাৰু, সেইটোৰ ভিডিঅ' বেলেগকৈ দিম পাৰিলে, 1 মিনিটৰ শ্বৰ্ট ভিডিঅ'। তো এতিয়া কাম চাম কৰিলোঁ, দুপৰীয়া ভাত বনাব আছে, আহি বনাম, ভাবি ল'লোঁ কি বনাম। ইফালে লাঞ্চ বনাওঁতে ৰেডি থাকিলে বেছি টাইম নালাগে বাৰু। আকৌ বাবু আহিলে অকণমান দিগদাৰ কৰিব, ইয়াক মানে অলপ টিভিটো চাব দি পেলাই, কিবা এটা স্নেক্স খাব দি পেলাই মই ভাত বনাব ষ্টাৰ্ট কৰিম। আৰু সৎসং
চলি থাকিব এইটো মাহ পূৰা ভাদ্ৰ পৰিক্ৰমা হয়। আমাৰ গুৰুদেৱৰ যি অনুকূল চন্দ্ৰ ঠাকুৰ আছে আমাৰ, তেখেতৰ জন্ম মাহ হয় এইটো। ভাদ্ৰ মাহৰ তাল নৱমী তিথিত তেখেতৰ জন্ম হৈছিলে। তো প্ৰতি ঘৰে ঘৰে প্ৰতি কোৱাৰ্টাৰে আমাৰ এতিয়া নাম সৎসং চলি থাকিব 7টা বজাত, মানে 1.5 ঘণ্টাৰ ভিতৰত সৎসং হয় এইটো। 1.5 ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগে, কিছুমান আমাৰ নিয়মাৱলী আছে। আৰু মই এতিয়া নিদিওঁ, ভাদ্ৰ মাহৰ এখন মানে শেষৰ ফালে দিম, কাৰণ মই দিলোঁৱে এসপ্তাহ আগত, 15 আগষ্টত দিছিলোঁৱে। তো ভাবিছোঁ যে কেইদিনমান দেৰিকৈ দিম, পৰীক্ষা আহি গৈছে যিহেতু। আৰু কিছুমান আমাৰ ৰেষ্ট্ৰিকশ্যন আছে ঠাকুৰবাৰীৰ, মানে দেওঘৰৰ পৰা আশ্ৰমৰ পৰা, যে এক্সাম থাকিলে বা বাচ্ছাৰ বা ওচৰে পাঁজৰে কোনোবা বেমাৰ আজাৰ থাকিলে বা কিবা অসুস্থকৰ পৰিৱেশ থাকিলে আমি সৎসংগটো এভইড কৰিব লাগে, হুলস্থলীয়া পৰিৱেশকে সৎসং দিব নালাগে। তেনেকুৱা কিছুমান আছে ৰেষ্ট্ৰিকশ্যনছ। যিহেতু পৰীক্ষা ষ্টাৰ্ট হৈছে আৰু মোৰ বিল্ডিঙত টিচাৰ বহুত থাকে হায়াৰ ছেকেণ্ডাৰীৰ, তো তেখেতসকলে স্কুলত গুচি যাব, বাচ্ছাসকলে স্কুলত গুচি যাব। তো মানে ৰাতিপুৱাৰ ভাগত মই সৎসংটো মানে দি ল'ম আৰু এনেকৈ ভাবিছোঁ। তো এতিয়া নিদিওঁ, কেইদিনমান পিছত মানে দিম আৰু। তো তেনেকৈ ব্লগ এতিয়া স্কুললৈ যাওঁ আৰু মোৰ ব্লগটো চাই থাকিব। থেংক ইউ। বহুতে চিনি পায় চাগে ৰাস্তাটো, সদায়ে যাওঁ ইফালেদি বাবুক আনিবলৈ। আহোঁতে দেউতাকে লৈ আহে বাৰু, যাওঁতে মই খোজকাঢ়ি যাওঁ বাৰু অলপমান, মোৰো খোজকঢ়া হৈ যায় আৰু ভালো লাগে। আজি অলপ এইকেইদিন ধৰি ভালে ৰ'দ দি আছে, কাপোৰ ধুই মজা পাইছোঁ, কিন্তু এনেকুৱা ৰ'দ নিদিয়ে মেঘালয়ত বেছি। আৰু এতিয়া স্কুলত লবিত আহি পালোঁ, ইয়াতে বহিম অকণমান, কাৰণ 11টাত ছুটি দিব, এতিয়া আৰু 10 মিনিটমান আছে। তো বহিছোঁ। আজি পেৰেণ্টছবিলাক অকণমান দেৰিকৈ আহিব নেকি নাজানো, ৰ'দ বহুত দিছে ন আজি। তো গৰম পৰিছে অকণমান আজি। তো এনেকৈ বহি আছোঁ, পিছফালে আছে পেৰেণ্টছ, নোহোৱা নহয়, 2-এজনী। তো তেনেকৈ আৰু এই যে মই সেইটো দেখালোঁ আপোনালোকক ঔটেঙাটো, ইয়াতে বহুত এটা ডাঙৰ, আগৰ ব্লগত মই দেখাইছোঁ, ডাঙৰ এটা ঔটেঙাৰ গছ আছে। আহোঁতে মানে ওলাই আহোঁতে ব্ৰিজৰ, ঝৰ্ণাৰ পানী যোৱা এটা ব্ৰিজ আছে যে সৰু, তাৰ ওচৰত। তো দাদা কেইজনমানে পাৰি আছিলে, তো মোক কৈছিলে এছামিছে হ'ব। মই কৈছিলোঁ দাদা বহুত আছে নেকি? তাক কৈছে অঁ আছে। তাৰপিছত কয় লওক এটা, তাৰপিছত মোক দিলে আৰু এটা। মাইনা আমাৰ দালিত দি বহুত ভাল পায় এনেকৈ। আৰু বাবু আহি গ'ল, 11টা বাজি গ'ল। এয়া আমাৰ বাবু একদম টি চাৰ্ট ওলাই লৈছে। এনেকৈ ঘৰত আহি পালোঁ আৰু ইমান কমপ্লেইন, ইমান হেৰি, আৰু কি পঢ়াইছে এইটো ক'ব নোৱাৰি জানেনে, বাকী চব ক'ব পাৰে। তেনেকৈ আৰু আহি গ'লোঁ। বহুত গৰমো পৰিছে আজি। ইয়াক অলপমান ৰেষ্ট লোৱাই বাকী কামখিনি মই আৰম্ভ কৰিম। পাপা, মই যেতিয়া তোমাক থৈ আহিছোঁ, তুমিতো কান্দি আছিলা। তাৰপিছত নিউ মেমে তোমাক কোচত লৈছিলে ন, কোলাত লৈছিলে, মৰম কৰিছে। কি কৈছিলে মেমে তোমাক? মৰমে কৰিছে, একো কোৱা নাই। আৰু তুমি ক্লাছত পঢ়িছানে আজি? লাহে লাহে চকছ ওপৰ, আগফালৰ পৰা টানা। ভেৰি গুড। হে, অ'কে। হেল্ল', এনেকুৱা ভাগদৌৰ কৰি দুপৰীয়াৰ খানাখিনি বনালোঁ। এতিয়া আপোনালোকক দেখাওঁ বাৰু কি কি বনাইছোঁ, চাওক। ইয়াতে ভেন্দিটো হেৰি কৰিছোঁ, চচ্চড়ি বনাইছোঁ। ছোৱালী বহুত ভাল পায় ভেন্দি চচ্চড়ি এইটো। আৰু এইটো বনাইছোঁ, এই যে বুট আছে যে, বুট তিয়াই থৈছিলোঁ যে, তেনেকৈ এইটো ভাজি লৈছোঁ এনেকৈ। আৰু ইয়াতে অকণমান স্কচ আৰু চয়াবিনৰ চব্জি বনাইছোঁ। চয়াবিন অকণমান হেৰি, চব্জিটো কালাৰফুল নহ'ব পাৰে দেই, কিন্তু খাবলৈ টেষ্টি আৰু বহুত হেল্ডি। এনেকৈ বনাই লৈছোঁ, ভাল লাগে খাই। আৰু ইয়াতে যিটো ঔটেঙাৰ কথা ক'লোঁ নহয় আপোনালোকক, সেইটো মোৰ ছোৱালী বহুত ভাল পায় যে ক'লোঁ, সেইটো দালি বনাইছোঁ। দালি আৰু ইয়াতে ঔটেঙা দিছোঁ, আৰু ইয়াতে অমিতা দিছোঁ। আৰু অমিতাটো এখেতে ভাল পায়, আৰু এইটো ঔটেঙাটো ছোৱালী বহুত ভাল পায়, খাই ল'ব সেনেকৈ। আৰু ইয়াতে থালি ৰেডি কৰিছোঁ। ভাতৰ হেৰিটো আনিছোঁ, কুকাৰটো, কিন্তু ইয়াতে বাঢ়ি পেলাই তাতে থৈ আহিম আৰু, নহ'লে আইঠা হৈ যাব ন। ইয়াতে সেনেকৈ দালিটো বনাইছোঁ, চাওক। সেনেকৈ দি পেলাই খাবলৈ বহুত ভাল লাগে। নেমু লোৱা নাই, কাৰণ টেঙা আছে যিহেতু। এনেকৈ ভাতখিনি খাই ল'ম আৰু। বাঢ়ি লৈছোঁ দেই, সেনেকৈ আৰু। পাপা, তুমি কি টিভি চাই খাবা? এইটো লগোৱা নাই, এইটো দবঙৰ নিচিনা আছা। চোৱা, এইটো মোবাইলত চাই কথা পাতা। টিভি চাই ভাত খাব নাপায়, স্কুলত এইবিলাক নিশিকায় নেকি?
চাইছেনে কেনেকুৱা এতিয়া ভাত খুৱাই পাপা খাইছোঁ টেষ্টি থেংক ইউ এনেকৈ লৈ লৈছোঁ নাখাব ইমানখিনি তথাপি আৰু লৈছোঁ ল'ৰাটো ইমান জ্বলা দিয়া নাইতো তোমাৰ কাৰণে মই পাপা অলপ চয়াবিন ভেৰি গুড এইফালে চোৱা 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 তুমি গাঁৱত যাবানে জিনকাটা যাবা অ'কে বাই বাই কৰি দিয়াচোন এতিয়া খোৱা লোৱা হৈ গ'ল ছোৱালী আহিলে তাৰমানে খোৱা লোৱা হোৱাৰ আধা ঘণ্টা পিছত ছোৱালী আহে তো এতিয়া ছোৱালীয়ে ডান্স কৰিছিলে স্কুলত 15 আগষ্টত সেইকাৰণে পাৰ্টিচিপেট কৰিছে কাৰণ স্কুলৰ পৰা গিফ্ট দিছে চেলৰ হয় ৱাটাৰ বটলটো আৰু বাবুৰ যিটো ৱাটাৰ বটল বাবুৱে এইটো ভাঙি থাকিলে মানে স্কুলত খেলাওঁতে নে কি কৰিলে তলৰ পৰা অংশটো খুলি গ'ল এইটোও ভাল আছিলে বাবুৰ বটলটোও ভাল আছিলে বিশালৰ পৰা লোৱা আছিলে কিন্তু এইটো মাইনা মই অৰ্ডাৰ এটা দিলোঁ কিন্তু মাইনাই পালে এইটো বটল মই কৈছোঁ মা ভাইটিৰ কাৰণে এইটো গিফ্ট হয় ভাইটিক খুলিব দিয়া তাই নলয় মানে সৰু বাচ্ছাৰ নিচিনা লাগিছে সেইকাৰণে খোৱা লোৱাৰ পিছত আৰু ভিডিঅ' লোৱা নহ'ল আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ এতিয়া ছোৱালী আহি পাইছে তাইক খুৱাই লওঁ আৰু আবেলি তাইৰ পঢ়া আছে কাৰণ পৰীক্ষা আহি গৈছে হাফ ইয়াৰলি আৰু দীঘলীয়া নকৰোঁ ৰেষ্টটো ল'ম অকণমান চাই থাকিব মোৰ ব্লগবিলাক চিম্পল হয় ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যে মোৰ ভিডিঅ' ভাল হৈছে নে বেয়া হৈছে বা কোনফালে ইমপ্ৰুভ কৰিব লাগে কেমেৰা ভালকৈ এতিয়াও ধৰিব নোৱাৰোঁ তো তেনেকৈ আৰু চাই থাকিব মোৰ ব্লগবিলাক থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'